নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ DLED এক্সাম 2026-ৰ আহিবলগীয়া কিছুমান কুৱেশ্যন এনচাৰ। আহকচোন ছ'চিয়েল চায়েন্সৰ পাৰ্টটো আমি ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আগতেও ছ'চিয়েল চায়েন্সৰ দুটা ভিডিঅ' লৈ আহিছোঁ। সেই দুটা ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এইসমূহ কুৱেশ্যন বিশেষকৈ আহিছিল আগতো আৰু আহি থাকে। আপোনালোকে এইসমূহ কুৱেশ্যন চাই গ'লে আপোনালোকক 100% কমন আহিবই। ভিডিঅ'টো আপোনালোকে চাই লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া আজি 100ৰ পৰা ষ্টাৰ্ট হ'ব। ফুলগুৰি ধাবা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল লেফটেনেণ্ট ছিংগাৰ। অসমত 1900 এইটো 19 নহ'ব, 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো মণিৰাম দেৱানে। 1961 চনৰ জয়ন্তী বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নংবাই। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছত আৰ্জি লিখিছিল? এইটো হ'ব আনন্দৰাম ঢেকীয়াল ফুকন। তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল? 1843। মণিৰাম দেৱানৰ লগত কাক পাছিঘাটত ওলোমোৱা হৈছিল? পিয়লি বৰুৱাক। কোন চনত ইংৰাজে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল? 1843। উত্তৰ ভাৰতত চিপাহী বিদ্ৰোহৰ সময়ত অসমত ইংৰাজ সৈন্যৰ কেইটা ৰেজিমেণ্ট আছিল? দুটা। অসমত 1857 চনত চিপাহী বিদ্ৰোহৰ মূল গুৰি ধৰোঁতা কোন আছিল? এইটো মণিৰাম দেৱান। কোনজন আহোম ৰাজকোঁৱৰক মণিৰাম দেৱানে ৰাজসিংহাসনত বহুৱাৰ চেষ্টা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কন্দপেশ্বৰ সিংহ। কোনজন বঙালী মুখীয়াৰ লগ লাগি মণিৰাম দেৱানে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল? মধু মল্লিক। ঝান্সীৰ ৰাণী কোন আছিল? লক্ষ্মীবাই। 1858 চনত মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? পিয়লি বৰুৱা। ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহটো হ'ল ফুলগুৰি ধাবা। ফুলগুৰি ধাবা কোন চনত হৈছিল? 1861। কি খেতিৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰতিবাদত ফুলগুৰি ধাবা সংঘটিত হৈছিল? এইটো হ'ব আফু খেতি। ফুলগুৰি ধাবা বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াক বিদ্ৰোহীসকলে হত্যা কৰিছিল? লেফটেনেণ্ট ছিংগাৰ। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল? এইটো 1893। লাচিমাৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1894। পথৰুঘাট কোন জিলাত আছিল? দৰং। জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায়? 1835। 1861ত জয়ন্তীয়াসকলে কাৰ নেতৃত্বত বিদ্ৰোহ দিছিল? উকিয়াং নংবাই। ব্ৰিটিছৰ বিৰুদ্ধে মণিপুৰ ৰাজ্য বিদ্ৰোহত কোনে নেতৃত্ব দিছিল? টিকেন্দ্ৰজিৎ। 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহ কোনে নেতৃত্ব দিছিল? শম্ভুধন ফং লোচা। লাচিমা ক'ত অৱস্থিত? বৰপেটা। অসমত কৃষক বিদ্ৰোহৰ মূল কাৰণ কি আছিল? অত্যাধিক কৰ কাটল। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? কুলধৰ চলিহা। 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল? মাণিক চন্দ্ৰ বৰুৱা। তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা? আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড়ত। জ্ঞান প্ৰদায়িনী সভা কেতিয়া গঠন হৈছিল? 1857। জ্ঞান প্ৰদায়িনী সভা কাৰ উদ্যোগত গঢ়ি উঠিছিল? আনন্দৰাম ঢেকীয়াল ফুকন। অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? 1872। অসমীয়া লিটাৰেৰী ছ'চাইটি ক'ত গঠন হৈছিল? কলিকতা। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? 1888। হেমকোষৰ প্ৰণেতা কোন? হেমচন্দ্ৰ বৰুৱা। আপোনালোকে মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা বুজি নাপায় কমেণ্ট কৰি দিব আৰু বাকীকেইটা ভিডিঅ'ৰ মই লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। ধন্যবাদ।